শ্ৰদ্ধাৰ সদৌ কাৰ্বি আংলংবাসী ৰাইজ, মই আজি এটা ভিডিঅ' কৰি থৈ যাওঁ। আপোনালোকে ইয়াত যিবিলাক ৰাজা নেতা যিসকল যেই পাৰ্টিৰে হওক এই ভিডিঅ'টো ছেভ কৰি ৰাখিব, আপোনালোকৰ কামত আহিব। তো মোৰ গাৰ কণ্ডিশ্যন বহুত বেয়া, মৰি যাব পাৰোঁ। সাক্ষী সুবোধসকলতো বহুতে মৰি গৈছে। মণিৰাম ৰংপি, মানে ইয়াত ৰংপি বিয়ে বুলি ক'লে চিনি পায়। হৰেণ চাংমা, অৰুণ বড়ো, তেওঁলোকে পুৰণা মানুহ মৰি গৈছে। মই 1974 পৰা মাৰ্কেটিঙত চাকৰি কৰিছিলোঁ। গিলানী ৰংকাং লেম্পছ বুলি কয়। তেতিয়াৰ পৰা মই RSSৰ মানুহ গুজৰাটৰ পৰা আহিলে ইয়াতে ৰাখি মোৰ ইয়াতে খাই বৈ আৰু গাঁৱে গাঁৱে ঘূৰি ঘূৰি এনেকুৱা কৰি তেওঁলোকে যেতিয়া পাৰ্টি বনালে 82ত BJP পাৰ্টি, তাৰ পাছত আহি গাঁৱত ঘূৰি ঘূৰি সঁচাই মিছাই বনাই তেওঁলোকে যি ক'লে আৰু কৈ পাৰ্টিটোক জিকালোঁ বহু কষ্ট কৰি। তাৰ পাছত কোনোবাই পাপাৰ পৰা, কোনোবাই কংগ্ৰেছৰ পৰা জঁপিয়াই আহি তেওঁলোকে 10 বছৰ ধৰি খালে। কিন্তু মোক না কোনো কাম দিলে, না একো দিলে। উল্টা মোৰ পইচা চব আগৰ যিবিলাক মই কামাইছিলোঁ এই কংগ্ৰেছে দি গৈছিলে। হকাৰ লাইচেঞ্চ, তেতিয়া 3 টকা লিটাৰ কেৰাচিন বেচিছিলোঁ মানুহৰ ঘৰে ঘৰে গৈ। অটলজী আহি এইটো পটল উঠাই দিলে। তাৰ পাছত মোদীজী আহি চাব হ'লচেলটো RP বৰুৱাই কৈছিলে মোক যে তুমি গুৱাহাটী গ'লে এইটো উত্তৰাখণ্ডত পৰ্বত্য এলেকাৰ কাৰণে দিয়ে। তাৰ পৰা তেতিয়া তৰুণ গগৈজী ছাৰ আছিলে, দিছিলে। মোৰ খুৰা ডাক্তৰ দেবাবু আছিলে। বিনা পইচাতে মই চব কৰাই আনিব পাৰিছিলোঁ। ৰাইজৰ ঘূৰি ঘূৰি উপকাৰটো কৰিছিলোঁ। কিন্তু আজি তেওঁলোকে আহি চব ধ্বংস কৰি দিলে। এতিয়া তেওঁলোকে আমাৰ পৰা 250 টকা নি 5 কিলো মাংনা চাউল দিলে বাহ কৰি আছে। কিন্তু মই তেতিয়া 20 কিলো ঘৰে ঘৰে চাউল 120 টকাত দিছিলোঁ। তো আমাৰ সেইটো লাভ আছিলে না এইটো লাভ আছে? এতিয়া 1000 টকা কৰি লৈ 250 টকাৰ মাংনা চাউল দিছে, বাকী 450 টকাৰ হিচাপ নাই। আৰু বিকাশ কেনেকৈ কৰিছে তো আপোনালোকে দেখিছে। চব কংগ্ৰেছৰ সম্পত্তিবিলাক বেছি বিকাশ কৰিছে। সেইবিলাক নতুন চামৰ ল'ৰাবিলাকে এতিয়া নতুন সিহঁতে নেতা হ'ব বিচাৰি আছে। তেওঁলোকে জানে নে নাই, তাৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। মই গিলানীৰ লোকেল ল'ৰা হয়, পশ্চিম কাৰ্বি আংলং গিলানীৰ। আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি ৰাখিব যে কাৰ দান আছে, কাৰ ক্ষতি আছে। সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ। তৰুণ গগৈ ছাৰে এই সুবিধাটো দিছিলে। বহুতো ৰাইজে বহুতো উপকাৰ পাইছে। আনকি মই একফালে লাভ কৰি আৰু একফালে মই কৈও দিছোঁ বহুতক। আজিকালি 5 কিলো মাংনা চাউল দি আছে। মই সময়ত 10 কিলো 20 কিলোৰ পইচা বহুতে আনিব নোৱাৰে, পাহাৰৰ মানুহ। তথাপি মই দি দিওঁ যাওক নেক্সট বজাৰতো। আৰু নেক্সট বজাৰ জানো আহে, এইটোতো আপোনালোকে জানেই। আৰু একবাৰ ল'লে আৰু নাহে। বাঙামে ঘৰততো নামো পাহৰিলোঁ। 7-8 বস্তা বহি আছিলে, জ্বলাই পেলালোঁ। এইবিলাক ৰাখি লাভ নাই, ঘৰ জাম কৰি। এনেও পুৰণা বস্তু ৰাখিব নালাগে। আৰে মোদীজীয়ে যে আহে চাফাই অভিযান আৰম্ভ কৰিছে, এইটো শুনি লওক কথাটো। এই মোৰ গান এটাৰ পৰা RSSৰ মানুহবিলাক যেতিয়া মোৰ ইয়াত আছিল না, মই হাৰমনি বজাই আগত গান গাওঁ না। মই এটা গান গাইছিলোঁ। সেই গানটোৰ পৰা, গানটো এনেকুৱা আছিলে, মই পাহৰিলোঁ। মানে চবৰ আগত য'ত গ'লেও নতুন জেগাত চাফা চাফি কৰি বহিব লাগে, এনেকুৱা গানটো আছিলে। ভাৰত মাৰ সেৱা কৰিব হ'লে চাফা চাফি কৰিব। সেই কথাটো তেওঁলোকে গৈ তাত ক'লে। এই যে মিছুলীয়াটোক আপোনালোকে কি কয়, মোদীজী বুলি কয় না, বেপাৰী। মোদী মানে বেপাৰী। তো তেওঁ বেপাৰ আৰম্ভ কৰিলে, আহি চাফাই অভিযান আৰম্ভ কৰিলে। মন কি বাত, কি ধুনীয়া মন কি বাত ক'লে। সেইবিলাক বহুত কথা বাদ দিয়ক। কথা হ'ল এতিয়া নতুন চামে এই কথাটো শুনি দিয়ক যে কোনে আমাৰ ক্ষতি কৰিছে, কোনে লাভ কৰিছিলে। আজি চাওক, মই 15 টকা চেনি বেচিছিলোঁ, আজি 60 টকা চেনি। মাত্ৰ চেনিৰ কথাটোৱে ক'লোঁ। চাউলটো 50 টকা হ'বই, মই 6 টকাত বেচিছিলোঁ। ঘৰে ঘৰে দিছিলোঁ, গাঁৱে গাঁৱে, বজাৰে বজাৰে।
আজিৰ যিবিলাক আপোনালোকৰ EM MP আছে তেওঁলোকে কি জানি চাবুতাৰ পৰা দৈমুখলৈকে গাঁৱৰ নাম ক'ব নোৱাৰিব আৰু কোন গাঁৱত কি মানুহ আছে সেইটোতো বাদে দিয়ক কিন্তু মই লিখিছোঁ মইহে জানো না কোন গাঁৱত কোন জাতিৰ মানুহ কিমান আছে গতিকে বহু কষ্ট কৰিলোঁ কাৰ্বি আংলঙত গাৰ কণ্ডিশ্যন বহুত বেয়া ইমান বাৰে বাৰে CM ছাৰক ৰিকুৱেষ্ট কৰিলোঁ মোৰ ইমান টকা 90 লাখ টকা বিল পৰি আছে 5-10 লাখ টকা দিয়ক ন এই আপোনাৰ লাইফ লাইন গুৱাহাটী মোক টেষ্ট কৰি কৈছে মই 2 মাহত হাত ভৰি ভাল কৰি দিম আৰে মই এজন ভাল ড্ৰাইভাৰ মই গোটেই ভাৰতৰ আধা আধি গাড়ী চলাই ঘূৰা মানুহ জানে দিলীপ তেৰাঙে জানে এনেকুৱা কৰিও ঘৰ চলাইছোঁ বহু বছৰ জানে CM ছাৰেও জানে গাড়ী চলোৱা দেখিছে তেওঁ জানিলে কি হ'ব দিয়াৰ বেলাত নাই আৰু 2-3 লাখ টকা দিলে মোৰ হাত ভৰি ভাল হৈ যায় ইমান ৰিকুৱেষ্ট কৰিম মইতো ইমান তেল মাৰা বিধৰ মানুহ নহয় মই পৰম পিতাৰ সন্তান মই একজনকে মানুহ ভালদৰে যিটো মানুহ একদম ভালদৰে মানুহ পঞ্চমতে মানুহ মই তেওঁৰ বাহিৰে একো নামানো গতিকে দয়ালু মহোদয়সকল যদি আপোনালোকে মই কাৰো পৰা সহায়ো নিবিচাৰোঁ কিয় মোৰে পৰি আছে কিয় মই সহায় বিচাৰিম মইতো মোদীজীৰ নচোন ফকীৰ ভিকাৰী এইবিলাক চাইবালাও নহয় এদিন হকাৰবালা আছিলোঁ ৰাইজৰ উপকাৰৰ কাৰণে কষ্ট কৰিছোঁ এই কথাখিনি আপোনালোকে মোবাইলত ছেভ কৰি ৰাখিব আপোনালোকৰ কামত লাগিব নতুন চামৰ কামত লাগিব আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ক'লে বহুত আছে আৰু তো আজিৰ কাৰণে বিদায় মাগিছোঁ নমস্কাৰ যিচু নাৰাচং কাৰ্ডম আং খুলুংবাই আংছে বাসকং তো ঠিক নাই সদায় ৰাতি কঁপি জ্বৰ উঠি থাকে না কেতিয়াবা বিচনাতে মৰি থাকিম অকলেই বিচনাত থাকোঁ তো আশা ৰাখিছোঁ আপোনালোকে নতুন চামে কথাটো ছেভ কৰি ৰাখিব বাৰু 18 আৰু নমস্কাৰ